আপোনালোকে চাই আছে ডেইলি টক্স মই প্ৰশান্ত শইকীয়া সকলোকে স্বাগতম জনাইছোঁ আজি অন্তৰংগ আলাপ অনুষ্ঠানত আমি লগ পাইছোঁ এগৰাকী মেধাৱী ছাত্ৰী তথা অসম চৰকাৰৰ ৰাজপত্ৰ বিষয়া বাঞ্ছনা ৰাজকুমাৰী মই পুনে তেখেতৰ ওচৰলৈকে যাব বিচাৰিছোঁ নমস্কাৰ ডেইলি টক্সৰ পৰা আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন স্থানত তুমি বিশেষভাৱে অৰ্হতা অৰ্জন কৰিছা আৰু স্কুলৰ পৰা যিখিনি শৈক্ষিক দিশত মেধা শক্তি তোমাৰ পাৰদৰ্শিতা দেখুৱাইছে আৰু ইতিমধ্যে বৰ্তমান তুমি অসম চৰকাৰ উচ্চপদস্থ পদত অধিষ্ঠিত হৈছা এই বিষয়ে তুমি কি ক'বা বৰ্তমান মই আপোনাৰ APSC 2022 চনৰ যোনটো বেচ তাৰ থ্ৰুৱেদি মই আপোনাৰ APSC ক্লিয়াৰ কৰিলোঁ আৰু এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ হিচাপে গভৰ্ণমেণ্ট ছাৰ্ভিচত সোমালোঁ আৰু সঁচাকৈ আমাৰ সৰু পাপা আগবাঢ়ি গৈ যিমান দিশলৈকে এতিয়া পালোহি সেয়া সঁচাকৈ নিজকে মই অকণমান কংগ্ৰেচুলেট কৰিব বিচাৰিম কাৰণ নিজে বহুতখিনি কষ্ট কৰিলোঁ আৰু কষ্ট কৰি আজি ইমানখিনি সফলতা পোৱাৰ বাবে নিজকে অকণমান এটা এপ্ৰিচিয়েশ্যন দিব বিচাৰোঁ স্কুল পঢ়া শুনা ক'ৰ পৰা আৰম্ভ হৈছিলে প্ৰথম স্কুল ক'ৰ পৰা আৰম্ভ হৈছিলে হয় মই মোৰ 10লৈকে ছেইণ্ট জেভিয়াৰ স্কুলত পঢ়িছিলোঁ তাৰপিছত 11-12 চলবুকৰ পৰা আৰু মই মোৰ গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন দিল্লী ইউনিভাৰ্চিটিৰ পৰা কৰিছিলোঁ প্ৰৱেশিকা পৰীক্ষা আৰু উচ্চ ইংৰাজী যিটো হাই ছেকেণ্ডেৰী লেভেলতে তুমি ষ্টেণ্ড কৰিবলৈ হৈছিলে এই বিষয়ে অকণমান হয় মই আপোনাৰ ক্লাছ 12ত 2017 চনত ষ্টেট ৰেংক 9 পজিশ্যন আৰ্ট ষ্ট্ৰীমৰ পৰা পাবলৈ সক্ষম হৈছিলোঁ আৰু সেয়াও এটা খুব ভাল লগা এটা সময় আছিল আৰু লগতে ষ্টেণ্ড কৰাৰ লগতে মোৰ দেউতাই আশা কৰিছিলে যে মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িবলৈ যাব পাৰোঁ গতিকে সেয়াও সফলতা হ'ল এটা ছাকচেছ হ'লগৈ মই পঢ়াৰ লগতে আপোনাৰ মিউজিকত মই বিশাৰত পাৰ্ট 1লৈকে পাছ কৰি থোৱা আছে তাৰপিছত মই ড্ৰয়িঙত পেইণ্টিঙত মাষ্টাৰ্ছ কমপ্লিট কৰি থোৱা আছে আৰু মই লগতে কাৰাটেও খেলিছিলোঁ কাৰাটে আপোনাৰ ব্ৰাউন বেল্টলৈকে যাব পাৰিলোঁ তাৰপিছত যিহেতু দিল্লীলৈ গুচি গ'লোঁ গতিকে মোৰ সেইখিনি মাজতে ৰৈ গ'ল গতিকে আমাৰ ঘৰত আগৰ পৰাই অকল পঢ়াতে কেতিয়াও তেওঁলোকে জোৰ কৰা নাছিলে মা দেউতাই সদায় আমাক প্ৰত্যেকটো দিশতে আগবাঢ়ি যাবৰ কাৰণে বা নিজৰ ইচ্ছামতে কাম কৰিব কৈছিল যেনেকৈ আপোনাৰ মই এতিয়া বৰ্তমান পেইণ্টিং আৰু সংগীত জগতত মই খুবেই মোৰ ইণ্টাৰেষ্ট এটা থাকে গান চান গাওঁ বাৰু সেয়া কৰি আছোঁ এতিয়াও পঢ়া শুনাৰ ক্ষেত্ৰত মানে খেলা ধূলা বা অন্যান্য দিশত থাকিলে মানে সাধাৰণতে কোৱা যে পঢ়া শুনাত অলপ এইখিনি ঘটিব পাৰে এই ক্ষেত্ৰত তুমি কি বুলি ভাবা সেয়া মই নাভাবোঁ আচলতে সঁচা কথা ক'ব গ'লে কোনোবাই আপোনাৰ 16 ঘণ্টা পঢ়িব পাৰে কোনোবাই আপোনাৰ 8 ঘণ্টা পঢ়িব পাৰে কথাটো হৈছে আপুনি সময় টাইম মেনেজমেণ্ট কেনেকৈ কৰিছে আজি এনেই আমাৰ চাইক'লজিত এটা কনচেপ্ট আছে 9+-2 বুলি কয় সেয়া হৈ গ'ল যে আপুনি 10-15 মিনিটহে একচুৱেলি কনচেনট্ৰেট কৰিব পাৰে তাৰ পিছৰ যোনটো কনচেনট্ৰেশ্যন লেভেল হয় সেইটো আমাৰ পটককেনে ব্ৰেইনে একচেপ্ট কৰিব নোৱাৰে অকণমান টাইম লাগে গতিকে আপুনি কিমান সময় পঢ়িছে নহয় আপুনি সেইদিনা কি ষ্ট্ৰেটেজি লৈ পঢ়ি আছে আৰু লগতে মই ভাবোঁ যে আমি অকল পঢ়ি থাকিলে নহ'ব আমাৰ ব্ৰেইনটোক অকণমান ৰেষ্ট লাগে অকণমান এক্সাইটমেণ্ট লাগে সেইটো কাৰণে আমি নিজৰ ইণ্টাৰেষ্ট এৰিয়াছো বহুতে কৰি থাকে আৰু মই ভাবোঁ সেয়া এটা বেষ্ট ব্ৰেইন এক্সাৰচাইজ বুলি ভাবোঁ যিহেতু APSC তুমি 23-24 বৰ্ষত তুমি শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ইয়াত ডিব্ৰুগড়লৈতো গৌৰৱ কঢ়িয়াই আনিছা আজি ডিব্ৰুগড় হৈ মোক যদি দেখি কোনোবাই এটা অনুপ্ৰেৰণা পাইছে সেয়া মই ভাবোঁ মোৰ কাৰণে এটা বহুত ডাঙৰ এটা গিফ্ট বুলিয়ে ক'ব পাৰি যে আৰু মই চেষ্টা কৰিম যে আজি তেওঁলোকে যদি মোক অনুপ্ৰেৰণা হিচাপে চাইছে ময়ো যাতে সেই ধৰণে তেওঁলোকক এটা ভাল ইমেজত ভাল কাম কৰি দেখাব পাৰোঁ যাতে আজি মই যোনটো ধৰণে কাম কৰিছোঁ মোৰ লগতে যিহেতু মোৰ এটা দায়বদ্ধতা হৈ গৈছে এতিয়া মোক সকলোৱে চাব গতিকে ময়ো যাতে আশা কৰোঁ যে ময়ো কিবা এটা যাতে ভাল কৰি যাব পাৰোঁ যোনটো দিশত গৈ আছোঁ চৰকাৰে যিহেতু দেখা যায় বিভিন্ন সময়ত পৰীক্ষা বেমেজালি বুলি কয় কিন্তু ইমান সুখ্যাতিয়ে ধুনীয়াকৈ পৰীক্ষাটো এক্সাম কৰিছে এইটো বিষয়ে কি ক'ব চাওক সঁচা কথা ক'ব গ'লে আমাৰ গভৰ্ণমেণ্ট এটা বহুত ডাঙৰ ছেক্টৰ আপোনাৰ এটা চেইন প্ৰচেছ হয় বুলি কয় তাত আপোনাৰ বহুত ডিপাৰ্টমেণ্ট বহুতৰ লগত লিংক হৈ থাকে তাৰ মাজত কেতিয়াবা আপোনাৰ অকণমান খেলি মেলি এটা হয়গৈ তাত আমি কেতিয়াও ক'ব নোৱাৰোঁ যে এইটো ডিপাৰ্টমেণ্টৰে কিবা হৈছে সেইটো ডিপাৰ্টমেণ্ট যিহেতু বহুত দীঘল চেইনত বহুত মানুহ জড়িত হৈ থাকে কিন্তু এটা কথা ক'ম এইবাৰ যেতিয়া আমি দিছিলোঁ আৰু আপোনাৰ 2-3 বছৰৰ পৰা APSC যোনটো আপোনাৰ এটা ইমেজ হৈ আছিলে ন যে
আপোনাৰ এক্সামবোৰ ভালকৈ পতা নহয় বা ছাম কাইণ্ড অফ কৰাপশ্যন চলি আছে কিন্তু মই এটা কথা ক'ব পাৰিম যে আমাৰ সময়ত তেনেকুৱা একো হোৱা নাছিলে আমি যেনেকৈ পৰীক্ষা দিছিলোঁ সেই যোনে যেনেকৈ আশা কৰিছিল সেইধৰণে মাৰ্কছো পাইছে কৰিছেও যিহেতু শিক্ষাৰ লগতে জড়িত হৈ আছে এই যিটো চাকৰিৰ ক্ষেত্ৰত যিখিনি আছে সেইখিনি কেনেধৰণে আগবঢ়াই নিব কামখিনি এটা কথা মই ইয়াতে ক'ম যিহেতু মই এমপ্লয়মেণ্ট বিভাগত সোমাইছোঁ আমাৰ বহুত সময়ত আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় এতিয়া মই ইয়াত সোমোৱা 3 মাহ হৈছে ছাৰ্ভিচত এটা কথা গম পাইছোঁ যে আমাৰ যোনটো হেৰি বুলি কয় ড্ৰেইন অফ ৱেল্থ বুলি ক'ব পাৰোঁ ড্ৰেইন অফ ৱেল্থত কি হয় আজি কোনোবাই আপোনাৰ ভাল চাকৰি পালে বাহিৰত গুচি গ'ল দিল্লীলৈ গুচি গ'ল মুম্বাইলৈ গুচি গ'ল তেওঁলোকে যে সেই জবটো পালে ভাল যে কিবা এটা এমপ্লয়ড হৈ আছে সেই ডাটাখিনি আমি নাপাওঁ যেতিয়া সেই ডাটাখিনি নাপাওঁ ভাল ভাল কোম্পেনীজক আনিবলৈ দিগদাৰ হৈ যায় কাৰণ আমি ডাটাবেছত কি দিম তেওঁলোক সেই আপডেটটো আমাৰ চিটিজেনেও কৰিব লাগিব অফিচাৰ্ছেও কৰিব লাগিব আৰু দ্বিতীয় কথা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনাৰ বহুতখিনি কাম থাকে নথকা নহয় আৰু সেই হিচাপে মই প্ৰথমটো সকলোকে এইটোৱে অনুৰোধ কৰিম যে তেওঁলোকৰ যোনটো এডুকেশ্যনেল আপগ্ৰেডেশ্যন হৈ থাকে সেইটো যাতে ইনফৰ্ম কৰি থাকে তেওঁলোকে লাগিলে জব য'তেই নকৰক কিন্তু ডাটাটো থাকি গ'লে আমাৰ অসমৰ কিমান ধৰণৰ ডেভেলপমেণ্ট হৈছে সেয়া গম পাবলৈ ভাল হয় বাঞ্ছনা ৰাজকুমাৰী শৈশৱৰ পৰা আমি শিক্ষা আৰু কৰ্ম ক্ষেত্ৰলৈকে আমি গ'লোঁ ইতিমধ্যে তেখেতৰ শুভাকাংক্ষী আৰু পিতৃ মাতৃ আছে এই বিষয়ে বাঞ্ছনা ৰাজকুমাৰীৰ বিষয়ে কি কয় আমি তেখেতসকলৰ পৰা মতামত গ্ৰহণ কৰোঁ বাঞ্ছনা ৰাজকুমাৰী মাতৃ হিচাপে তেওঁক লৈ কেনেধৰণে শিক্ষাৰ্থীয়ে বহুখিনি আগবাঢ়ি গৈ আছে তেখেত এই ক্ষেত্ৰত আপুনি কেনেধৰণে আগবঢ়াই নিছিলে প্ৰথমে মই ডেইলি টক্স আপোনালোকক ধন্যবাদ জনাইছোঁ মোক এইখিনি বাঞ্ছনা আৰু মোক এইখিনি কথা ক'ব সুবিধা দিয়াৰ বাবে মাতৃ হিচাপে মই আচলতে মই বুলি নহয় প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানৰ কাৰণে ধৰক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ যিখিনি কৰিব লাগে ময়ো ঠিক সেইধৰণেই কৰিছিলোঁ কিন্তু এটা কথা হয় বাঞ্ছনাৰ লগত আমি আচলতে ইমান লাগি থাকিব লগা হোৱা নাছিলে তাই নিজে তাই দায়িত্বখিনি বুজি পাইছিলে আৰু মই সৰুৰ পৰাই মোৰ 2টা ল'ৰা ছোৱালীকে মই মানে সিহঁতক দায়িত্ব সহকাৰে ডাঙৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ কাৰণ আজিকালি পৃথিৱীখনত বৰ কঠিন তো আপুনি যে অকল পঢ়িবলৈ শিকিব লাগিব সেইটো মই নাভাবোঁ পঢ়াৰ লগে লগে আমি তাৰ আনুষংগিক জীৱনটোক আগবঢ়াই নিবৰ কাৰণে যিখিনি দৰকাৰ মানে কথা জনা মই সেনেকৈ সিহঁতক ডাঙৰ কৰিছিলোঁ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মই ক'লোৱে তাই টিউশ্যন ওপৰত একদম নিৰ্ভৰশীল নাছিলে আৰু তাই আমি কৰি থকা নাছিলোঁ তাই পঢ়াত সময় বহুত কম দিছিলে কিন্তু যিখিনি সময় দিছিলে তাই কোৱালিটি টাইম দিছিলে আৰু তাইৰ ওপৰত এটা বিশ্বাস সৰুৰ পৰাই আছিলে যে তাই মানে ভাল ধৰণে আগবাঢ়ি যাব আৰু তাই তেনেকৈ আমাক প্ৰতিটো ষ্টেপতে দেখাই আহিছে তো সেইকাৰণে তাইৰ লগত ইমান কষ্ট হোৱা নাই একচুৱেলি এজ এ প্ৰফেশ্যনেল মেন মই খুব কম সময় ঘৰত দিব পাৰোঁ তথাপিও যিখিনি সময় ঘৰত দিব পাৰোঁ সেইখিনি সময়ৰ ভিতৰতে মাকে কোৱাৰ নিচিনাকৈ মানে আমি বিচাৰিছিলোঁ ল'ৰা ছোৱালী অকল পঢ়াটো নহয় ছ'চিয়েল ফেমিলি ভেলু চববোৰ যাতে শিকি পায় আমি সৰুৰ পৰাই আমি তাহাঁতক সেইটো শিকাইছিলোঁ যে ছ'চাইটি কাক কয় সংসাৰ কাক কয় মা দেউতাক কাক কয় শ্ৰদ্ধা কেনেকৈ কৰিব লাগে এই নিয়মটি আৰু তাৰপিছত কৈছিলোঁ যে পঢ়া শুনাটো ভালদৰে কৰিবা এই 12 ঘণ্টা 14 ঘণ্টা পঢ়াটো এটা মিছকনচেপশ্যন তই পঢ়িবই লাগিব তই ইমান মাৰ্কছ পাবই লাগিব এইটোতো নহয় আজি কোনোবাই ফাৰ্ষ্ট ক্লাছ পায় কোনোবাই থাৰ্ড ক্লাছো পায় কিন্তু কথা হৈছে আমি গাইড কেনেকৈ কৰিছোঁ এগালমান টিউশ্যন দি ৰাতিপুৱা 5টা বজাৰ পৰা গধূলি 8টা বজালৈ টিউশ্যন পঢ়ি ল'ৰা ছোৱালীয়ে কেতিয়াও নিজকে গ্ৰ' কৰিব নোৱাৰে দেখা গৈছে আজিকালি সমাজত ৰাতিপুৱা এটা অংক টিউশ্যন কৰে এজন টিচাৰৰ ওচৰত গধূলি এটা অংক টিউশ্যন কৰে এজন টিচাৰৰ ওচৰত হোৱাট ইজ দিছ তো আমি ভাবোঁ যে দিছ নট দ্য ৱে যে তেওঁলোকক নিজে গ্ৰ' কৰিবলৈ দিয়া সময় দিয়া তেওঁ ব্ৰেইনটো কালচাৰ কৰিবলৈ দিয়া মই প্ৰতিজন অভিভাৱকো সেই কথাটোৱে ক'ম যে জোৰ জবস্তি নকৰিব আৰু পইচা খৰচা কৰিলে ল'ৰা ছোৱালীত মানে কি ক'ম এতিয়া চুকাও নহয় আজি আপুনি দেখিছে কোটাৰ অৱস্থাত দেখিছে কিমান ছুইচাইড কৰিছে ল'ৰা ছোৱালী মাক বাপেকৰ সপোন ডক্টৰ বনাব ইঞ্জিনিয়াৰ বনাব ল'ৰা ছোৱালী বিচৰা নাই সেইকাৰণে লোভটো ল'ব পৰা নাই আৰু যি নিজে বিচাৰিছে সেইটো লোভটো ল'বই মই ডাক্তৰ হ'ম যাৰ এইম আছে সেইটো লোভটো ল'ব যি ইঞ্জিনিয়াৰ হ'ম বুলি সি নিজে চেষ্টা কৰিবই আৰু যাক আমি জোৰ জবস্তি পঠাইছোঁ তাৰ কি হৈছে আৰু অফুৰন্ত ক্ষতি আজিকালিৰ যুগত সেইটো এটা বাচ্চা এটা ল'ৰা ছোৱালী হেৰুৱাটো কিমান টান সেইটো বাপেক মাকবিলাকে বুজি পাব
কাষৰীয়া হিচাপে তেওঁক লৈ আপুনি কি কয়? আমি আচলতে এটা খুব আদৰ্শৱান পৰিয়ালৰ এগৰাকী কন্যা হিচাপে আমি বাঞ্ছনাক পাই আহিছোঁ আৰু সৰুৰ পৰা জানিছোঁ মেধাৱী ছাত্ৰী আৰু যেতিয়া এটা সুন্দৰ এটা ফলাফল কৰিলে দ্বাদশ শ্ৰেণী পৰীক্ষাত তেতিয়া আমাৰ মনত এটা প্ৰত্যাশা জন্ম হৈছে চুবুৰীয়া হিচাপে যে তাই ভৱিষ্যতলৈ এটা অতিশয় সুন্দৰ মনৰ অধিকাৰী হ'ব, এটা অতিশয় সমাজৰ কামত অহা তেওঁৰ বিষয় এটা বাছি ল'ব আৰু যিটো দ্বাৰা তেওঁ ভৱিষ্যতে সমাজৰ উপকাৰ কৰিব পাৰিব। আজি সেইটোৱে দেখিছোঁ বাঞ্ছনাই এটা সুন্দৰ পদবীত আজি কাৰ্যনিৰ্বাহ কৰি আছে চৰকাৰী বিভাগত। গতিকে আমি তেওঁক লৈ সুখী, তেওঁক লৈ গৰ্বিত। আমি ভাবোঁ এই যে বাঞ্ছনাৰ মাক দেউতাকে যিটো এটা পৰিৱেশ ঘৰখনত সৃষ্টি কৰিলে এই পৰিৱেশটো সকলোৱে আদৰ্শনীয় হোৱা উচিত আৰু সেইটোৱে আজি আমাৰ আপোনালোকৰ জৰিয়তে সমাজৰ ফালে এইটো যোৱাটো খুব এটা আমি এটা পজিটিভ নোট বুলি ভাবোঁ, এটা পজিটিভ ভাইব বুলি ভাবোঁ। কাৰণ যিটো তেওঁ সফলতা লাভ কৰিলে বা মাক দেউতাকে যিটো পৰিৱেশ দিলে সেইটো কাৰণে কিন্তু আমাৰ আদৰ্শনীয়। গতিকে মই বাঞ্ছনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এটা সুখৰ মুহূৰ্ত দিয়াৰ কাৰণে আৰু মাক দেউতাককো কৰিছোঁ আমাৰ সমাজৰ কাৰণে এটা অতিশয় যোগাত্মক এটা মেছেজ দিয়াৰ কাৰণে ধন্যবাদ। মানে সৰুৰ পৰাই পাইছোঁ, মানে কি স্কুল গৈ থকাৰ পৰাই পাইছোঁ আমি ওচৰ চুবুৰীয়া হিচাপে। তাই এগৰাকী বহুত ভাল ছোৱালী আৰু তাই আমি আশা কৰিছিলোঁৱেই তাই যে ইমান ভাল ৰিজাল্ট এটা কৰি মানে ভাল সুনাগৰিক হিচাপে তাই ভাল পদ এটাত চাকৰি পাইছে। আমি সেইটো কাৰণে ওচৰ চুবুৰীয়া হিচাপে বহুত মানে গৌৰৱান্বিত। বাঞ্ছনাক লৈ আমি বহুতেই আশা কৰি আছিলোঁ সৰুৰ পৰাই। ৰাতিপুৱাও দেখোঁ, কেতিয়াবা গধূলিও দেখোঁ, কেতিয়াবা পদূলিলৈ ওলাই আহে, আমাক মাতে। গতিকে সেই মাত কথাৰ যোগেদি আমি গম পাওঁ যে এই ছোৱালীজনীৰ এটা ভৱিষ্যত আছে। তাই যি ব্যৱহাৰ, সেই ব্যৱহাৰতে গম পায়। কয় নহয় যি মূলা বাঢ়ে দুপাততে চিন, ঠিক তেনেকুৱা বাঞ্ছনাকো আমি চিনি পাইছিলোঁ বুলি ভাবোঁ। আমাৰ ভুল নহ'ল বুলি মই ভাবোঁ চিনি পোৱাত। সৰুৰ পৰাই তাই ভাল ৰিজাল্ট কৰি আহিছে। ৰিজাল্টৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ, আমি মেট্ৰিকৰ সময়তো আশা কৰিছিলোঁ কিন্তু নহ'ল, কিন্তু তাই আমাক সেই আশাটো পূৰ কৰিলেহি 12ত। গতিকে আমি ভাবোঁ তাৰপিছতে তাই যিটো পঢ়াৰ যিটো গতি, তাই দিল্লী ইউনিভাৰ্চিটিলৈ গুচি গ'ল। দিল্লী ইউনিভাৰ্চিটি যোৱাৰ লগে লগে তাই নিজৰ মতে নিজে যেনেকৈ আশা কৰিছিল ঠিক তেনেদৰে তাই আগবাঢ়ি যাবলৈ পাৰিছে বুলি আমি ভাবোঁ আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজি এই স্থান লাভ কৰিবলৈ তাই সক্ষম হৈছে। আগলৈ চাগে তাইৰ আৰু আশা আছে, এইখিনিতে সীমাবদ্ধ বুলি মই নাভাবোঁ। গতিকে তাইৰ উন্নতিটো মই কামনা কৰিছোঁ। তাইলৈ আমাৰ শুভেচ্ছা আশীৰ্বাদ আমাৰ অতীতৰ পৰাই আছে, আগলৈও থাকিব। তাই আগবাঢ়ি যাওক, এয়াই বাঞ্ছনালৈ আমাৰ ফালৰ পৰা শুভেচ্ছা। ধন্যবাদ। মই বাঞ্ছনাক প্ৰথম লগ পাইছোঁ যেতিয়া তেখেতে হায়াৰ ছেকেণ্ডেৰী ডিষ্টেঞ্চ কৰিছিলে, তেতিয়া আমাৰ অফিচৰ ফালৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱা হৈছিল। সেই তেতিয়াৰ পৰা মই চিনাকি তেখেতৰ লগত। আৰু ছোৱালীজনী বৰ ভদ্ৰ, বৰ অমায়িক, খুব ভাল। গতিকে তেখেতৰ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ। মই মানকটা শাখা সাহিত্য সভাৰ ফালৰ পৰা আৰু ওচৰ চুবুৰীয়া হিচাপে মই তেখেতৰ ভৱিষ্যত কামনা কৰিলোঁ, যাতে তেখেতে আৰু উন্নতি কৰে, আমাৰ অঞ্চলটোলৈ গৌৰৱ কৰি আনে, মই ইয়াকে কৰিম। পঢ়াৰ লগতে তুমি যিহেতু গীত মাতৰ লগতো জড়িত হৈ আছে, সাংস্কৃতিক লাইনটো জড়িত, এটি আমাৰ ডেইলি টকছৰ দৰ্শকৰ বাবে এটি গুণগুণাই দিবা। মই জয়ন্ত হাজৰিকাৰ এটি গীত চেষ্টা কৰিম, অকণমান পাহৰি গৈছোঁ। তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে কি যে ভাল লগা, কেনেকৈ কি যে হৈ গ'ল কলিতে কুহুমেৰো সুৰভি উপচি গ'ল, কি যে মিঠা মিঠা তোমাৰ মৰমে মোৰ। ধন্যবাদ। খুব মিঠা সুন্দৰকৈ পৰিৱেশন কৰিছে। ইয়াৰ লগে লগে আমি আৰু এটি প্ৰশ্ন আপোনালোকে আগবাঢ়িছোঁ, যিহেতু আপুনি দিল্লীত পঢ়া শুনা কৰিছে, দিল্লীৰ বিষয়ে অকণমান কওক। দিল্লীৰ বিষয়ে
আপোনাৰ যদি মই যিহেতু পঢ়াৰ দিশতে গৈছিলোঁ, যদি আমি এডুকেশ্যন ছিষ্টেমৰ বিষয়ে পাতোঁ, তেনেহ'লে দিল্লীত আপোনাৰ বহুতখিনি মানে সঁচা কথা ক'ব গ'লে, এতিয়া মই অলপ দিনৰ আগতে আপোনাৰ শিৱসাগৰ কমাৰ্চ কলেজত গৈছিলোঁ। মই যোনটো ধৰণে আমাৰ অসমৰ এডুকেশ্যন ছিষ্টেম ভাবি আছিলোঁ যে দিল্লীত ইজ ফাৰ বেটাৰ, কিন্তু এতিয়া বৰ্তমান মই সেইটো স্পেকুলেশ্যনত ক'বলৈ মই নিবিচাৰোঁ, কাৰণ শিৱসাগৰ কমাৰ্চ কলেজে বহুত ধুনীয়া ষ্টেট অফ দি আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ব্ৰাঞ্চেছ অফাৰ কৰি আছে, কৰ্চেছ অফাৰ কৰি আছে। সেইকাৰণে মই সেইটো বিষয়ে নকওঁ, কিন্তু এটা ক'ম যে আপোনাৰ দিল্লী ইউনিভাৰ্চিটিত থাকি মই বহুতখিনি এক্সপ'জাৰ পালোঁ। প্ৰথম এক্সপ'জাৰ হৈছে যে ভাৰতৰ বহুত ষ্টেটৰ বহুত ল'ৰা ছোৱালীক লগ পালোঁ। সেই লগ পাওঁতে আমি কালচাৰেল এক্সচেঞ্জ কৰা হ'ল। দ্বিতীয় কথা হ'ল, মই আপোনাৰ উইমেন্স কলেজত পঢ়িছিলোঁ। 11-12 চল্টব্ৰুকত আমাৰ অল ফিমেল ষ্টুডেণ্টছৰ এডমিশ্যন কৰা হৈছিলে। লাহে লাহে যেতিয়া উইমেন্স কলেজত গ'লোঁ, মোৰ ছেল্ফ কনফিডেঞ্চ এটা বিল্ড আপ হ'ল। সেয়া সঁচাকৈ মানে উল্লেখ কৰিবলগীয়া, কাৰণ আমাৰ কি হয়, আপুনি যেতিয়া কোৱেডত থাকে আপোনাৰ অকণমান এটা ভয় থাকে কেতিয়াবা, কাৰণ আমাৰ সমাজখন সেই ধৰণে গঢ়া হৈছে যে মাইকী মানুহে প্ৰত্যেকটো সময়ত চব কথা কোৱাটো ভাল নহয়, বা এইটো নকৰিবা সেইটো নকৰিবা। দিল্লী ইউনিভাৰ্চিটিত গৈ গম পালোঁ যে তেনেকুৱা নহয়। আমি তাত থাকি ইমান ধুনীয়া এটা এম্পাৱাৰ্ড ফিল কৰিলোঁ। সেয়া এটা দ্বিতীয়। তৃতীয় হৈছে, আমাক এডুকেশ্যন ক্ষেত্ৰত অকল একাডেমিক্সে নহয়, তেওঁলোকে আমাৰ অসমতো আছে বহুত ছ'চাইটিজ থাকে, ছিংগিং ছ'চাইটি, ডিবেট ছ'চাইটি। তেনেকৈ ময়ো আপোনাৰ দিল্লী ইউনিভাৰ্চিটিত থাকোঁতে গান্ধী ষ্টাডি চাৰ্কুলত জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছিলোঁ। তাৰপিছত তাৰ লগতে আপোনাৰ আৰু বহুত আপোনাৰ ছ'চাইটিজ থাকে, সকলোৱে জইন কৰিব পাৰে। আৰু লগতে দিল্লী ইউনিভাৰ্চিটিত এটা বহুত ভাল প্ৰগ্ৰাম আছিলে, সেইটো কয় আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট ৰিচাৰ্চ গ্ৰাণ্ট বুলি কয়। তাত আপোনাৰ এনেকুৱা ছিষ্টেম হয় যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ইয়েৰ গ্ৰেজুৱেশ্যন কৰি থকা ল'ৰা ছোৱালীয়ে যদি ইচ্ছা কৰে, তেওঁলোকে PhD পেপাৰ থিচিছ যেনেকৈ দিয়া হয়, তেনেকৈ তেওঁলোকক সেই প্লেটফৰ্মটো অফাৰ কৰে। সৌভাগ্যজনক যে মই ছেকেণ্ড ইয়েৰত থাকোঁতে মই আৰু মোৰ দুগৰাকী লগৰ, মিনু মানিষা আৰু চঞ্চল গোৱেল, আমি তিনিগৰাকী মিলি মই পঢ়িছিলোঁ ইণ্টাৰপ্ৰাইজ কলেজ ফৰ উইমেন IPCW, তাৰ সেইটো সময়ত ভাইচ প্ৰিন্সিপাল জ্যোতি তেহেৰাণ শৰ্মা, তেওঁৰ লগতে আমি এখন ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰিব পাৰিলোঁ। ৰিচাৰ্চ পেপাৰখন আপোনাৰ একদম PhD লেভেলত কৰা হয়, এবছৰ টাইম দিয়ে, এবছৰ টাইমত আমি কৰিব লাগে। তেওঁলোকে আমাক সেইটো কাৰণে ফাইনেন্সো কৰে। সেইটো কৰিলোঁ, কৰি পেলাই আমি এখন থিচিছ পেপাৰ ছেকেণ্ড ইয়েৰতে উলিয়াব পাৰিলোঁ, বহুত ভাল লাগিলে। আৰু লগতে সেই পেপাৰখন আমি ইণ্টাৰনেশ্যনেলিও পাব্লিছ কৰিলোঁ, আৰু বৰ্তমান আপোনাৰ মোৰ দেন 150 চাইটেশ্যন কৰা হৈছে অল অভাৰ দ্য ৱৰ্ল্ড। সেয়া দিল্লী ইউনিভাৰ্চিটিৰ কথা। আৰু দিল্লীৰ কথা যদি আমি ক'ব যাওঁ, দিল্লী খাদ্য খোৱাৰ ক্ষেত্ৰততো আপোনাৰ খুব এটা বেলেগ কালাৰফুল এটা ৱৰ্ল্ড সেয়া আছিল। মনুমেণ্টছ আছিলে, গৈছিলোঁ চাবলৈ। আৰু আপোনাৰ দিল্লী কালচাৰ, মোৰ হিন্দী বহুত ভাল হৈ গ'ল, তাত গৈ পেলাই একদম দিল্লীৱালা হিন্দী হৈ গ'ল। সেইকাৰণে দিল্লীখন নিজৰ আপোন যেনে লাগে, কিন্তু আপোনাৰ আপোন অকল ঠাইডোখৰ নহয়, লগতে যোন ব্যক্তিৰ লগত আপুনি জড়িত হৈ থাকে। গতিকে মোৰ সেইটো সময়ত যোন বন্ধু আছিল, এতিয়াও তেওঁলোক আছে, সেইবাবে দিল্লী সেই হিচাপে মোৰ কাৰণে বহুত ভাল এটা মেমৰি। এতিয়া সাধাৰণতে দেখা যায় শিক্ষাৰ ক্ষেত্ৰত ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম, ধৰক অসমীয়া মিডিয়ামত পঢ়িলে যিটো স্থানত পাব লাগে এইটো কেনেকুৱা বুলি ভাবে, যে ইংলিছ মিডিয়ামত পঢ়িলেহে উচ্চ আসন পাব, অসমীয়া মিডিয়ামত নপঢ়িলে, এই বিষয়টো অকণমান ক'ব। এই ক্ষেত্ৰত মই এটা কথা ক'ম যে চাইনা, জাপান, এইখন দেশত আপোনাৰ ইংলিছতকৈ বেছি নিজৰ মাতৃভাষাত কাম কৰি আছে। কিহৰ কাৰণে তেওঁলোক আগবঢ়া? তেওঁলোকৰ হাতৰ বিদ্যা। মানে আমাৰ যে আজিকালি এইটো ধাৰণা হয় যে ইংলিছ পঢ়িলেই কোনোবাই নিজৰ লাইফটো ছাকচেছফুল কৰিব পাৰে, সেইটো একেবাৰে অপজিট কৰি দিছে আপোনাৰ জাপান, চাইনা, কোৰিয়া। তাতো আমাৰ ইণ্ডিয়াতকৈও বেছি তেওঁলোক হাইলি ডেভেলপড হয়। বা আমি আমেৰিকাটো যদি চাওঁ, 60% আপোনাৰ ইমিগ্ৰেণ্টছে থাকে যোনে কাম কৰি আছে। গতিকে ভাষাটো আমাৰ এটা বেৰিয়াৰ হিচাপে মই নাভাবোঁ, সঁচাকৈ নাভাবোঁ। কিন্তু এটা কথা হয় যে আমাৰ অসমীয়া মিডিয়ামত আমি এক্সপ'জাৰটো খুব কম পাওঁ। সেইটো কাৰণে আৰু ইংলিছত থাকিলে আমি এক্সপ'জাৰটো বেছি পাওঁ। হয় যে পৃথিৱীৰ আটাইতকৈ মষ্ট স্প'কেন লেংগুৱেজ এণ্ড দ্য মষ্ট কমিউনিকেবল লেংগুৱেজ ইজ ইংলিছ। গতিকে মই ভাবোঁ ইটছ এ 2-way প্ৰচেছ। আমি আজি প্ৰথম আমি অসমীয়া, আজি মই ইংলিছ মিডিয়ামত পঢ়া, মোৰ অসমীয়া সিমান ভাল নহয় যিমান অসমীয়া মিডিয়ামৰ কাৰোবাৰ হ'ব পাৰে। গতিকে মই যেতিয়া দিল্লীত পঢ়ি আছিলোঁ, মই আপোনাৰ অল আছামিজ ষ্টুডেণ্টছ এছ'চিয়েশ্যনত জড়িত হৈ আছিলোঁ, কালচাৰেল ছেক্ৰেটাৰী হিচাপে 5 বছৰ তাত কাম কৰিছিলোঁ।
তাত গৈ পেলাই যেতিয়া দেখিছোঁ আপোনাৰ অসমৰ পৰা কেইজনমান আহে অসমীয়া মিডিয়ামত, তেওঁলোকে ইমান ধুনীয়া অসমীয়া কয়। আৰু মই দিল্লীত গৈ পেলাই ভাল অসমীয়া ক'ব পৰা নাছিলোঁ। মোৰ নিজৰ প্ৰতিয়ে মোৰ নিজৰ ওপৰতে লাজ লাগিছে বুলি ক'ব পাৰি যে মই ইংলিছত পঢ়িলোঁ হয়, দিল্লী ইউনিভাৰ্চিটিত পালোঁ, কিন্তু মই অসমীয়া প্ৰথম যেতিয়া মানুহ আহে মোক সোধে যে তুমি ক'ৰ হয়, অসমৰ হয়, তুমি অসমীয়াত কিবা এটা কোৱা। মই যদি ভালকৈ ক'বই নোৱাৰোঁ, ভাৱ প্ৰকাশ কৰিব নোৱাৰোঁ, মই অসমীয়া কোৱাৰ কোনো যোগ্য নাথাকে। সেইদৰে আমাৰ অসমীয়া ল'ৰা ছোৱালীও আগবাঢ়ি যাব লাগিব, অসমত সীমাবদ্ধ হৈ থাকিলে নহ'ব। চাইনা জাপানত ইংলিছ কৰ্চেছ কৰে, তেওঁলোকে যাতে বাহিৰত গৈও এক্সপ'জাৰ পাব পাৰে, আমি সেইটো আনিব পাৰোঁ আমাৰ অসমত, যে অসমীয়া স্কুলত আমি ভালকৈ আপোনাৰ ইংলিছ কৰ্চেছ দিব পাৰোঁ। আপোনাৰ এতিয়া মই যিহেতু এমপ্লয়মেণ্ট বিভাগৰ হয়, মই ৰেকমেণ্ডহে কৰিছোঁ, মই এইমাত্ৰ ভাবিছোঁ যে আমি হাতৰ বিদ্যা স্কিল কৰ্চেছ আমি আনিব পাৰোঁ, যে অকল যে একাডেমিকেলিয়ে আমি আগবাঢ়ি যাব লাগিব সেইটো নহয়। আজিকালি এণ্টাৰপ্ৰেনিয়ৰশ্বিপটো বহুত আগবাঢ়ি গৈছে, চবকে হাতৰ বিদ্যা লাগে, স্কিল লাগে, আমি স্কিল আনিব পাৰোঁ। আৰু সেইটোৱে কৈছে ইটছ এ টু ৱে প্ৰচেছ। অসমীয়া মিডিয়ামত পঢ়া ল'ৰা ছোৱালীখিনি ভয় খাব নালাগে যে ইংলিছ মিডিয়াম পঢ়িছে, আৰু ইংলিছ মিডিয়াম পঢ়াখিনি ইগ' প্ৰব্লেম হ'ব নালাগে যে মই ইংলিছত পঢ়িছোঁ, মোৰ অসমীয়া দৰকাৰ নাই, একদম সেইটো মিছা। আৰু তাৰ উপৰি মই এতিয়া ক'বলৈ কৈছোঁ যে APSCত আপুনি অসমীয়াত পেপাৰ লিখিব পাৰে, UPSCত আপুনি অসমীয়াত ইণ্টাৰভিউ দিব পাৰিব। লগতে দিল্লী ইউনিভাৰ্চিটিত এতিয়াতো আপোনাৰ এণ্ট্ৰেঞ্চ ছিষ্টেম কৰি দিলে। মই যেতিয়া সোমাইছিলোঁ আমাৰ বেচটোৰ পৰা অল আছামিজ ষ্টুডেণ্টছ এছ'চিয়েশ্যনে এটা ডিমাণ্ড কৰিছিলে যে আমাৰ যেতিয়া পেপাৰ্ছ আপোনাৰ 5খন পেপাৰ এড কৰি পেলাই যোনটো মাৰ্কছ পায় সেইটো কাট অফ লিষ্ট উলিয়ায়। এতিয়া আমি যোন ইংলিছ মিডিয়ামৰ আছিলোঁ আমাৰ অল্টাৰনেটিভ ইংলিছ বুলি আছিলে, আৰু ঠিক একেদৰে অল্টাৰনেটিভ ইংলিছৰ অপশ্যনেল হ'ল অসমীয়া। এতিয়া কি হৈছিলে, অল্টাৰনেটিভ ইংলিছটো একচেপ্ট কৰা নাছিলে, দিল্লী ইউনিভাৰ্চিটিয়ে একচেপ্ট নকৰে অল্টাৰনেটিভ ইংলিছ, কাৰণ তেওঁলোকৰ কাৰিকুলামত সেইটো নাই। কিন্তু যোন অসমীয়া পঢ়ি আহিছিলে তেওঁলোকৰতো এটা লাগিব অপশ্যন, সেইটো যুঁজি তাৰ পিছৰ বছৰটো অসমীয়াক দিল্লী ইউনিভাৰ্চিটিয়ে একচেপ্ট কৰি ল'লে যে আমি অসমীয়া পেপাৰখন একচেপ্ট কৰিম কাট অফৰ কাৰণে। এতিয়াতো সেয়া গুচি গ'ল, কিন্তু সেইটোৱে কৈছোঁ যে আমি গ্ল'বেলি বস্তুটো টানি নিব লাগিব। আৰু এতিয়া আমি চাব গ'লে গুগলত অসমীয়া কীবৰ্ড আহি গ'ল, গতিকে মই নাভাবোঁ যে আৰু মই এটা কথা মন কৰিছোঁ, দিল্লীত 5 বছৰ থাকি আমাৰ অসমৰ পৰা যিমান ল'ৰা ছোৱালী দিল্লীলৈ যায়, ঠিক যোৱা অলপ সময় পিছতে অসমীয়া ক'ব নোৱাৰে। মই আজি ইমান বছৰ থাকিলোঁ, ময়ো নকওঁ যে মই বৰ ভাল অসমীয়া কওঁ, কিন্তু মই চেষ্টা কৰি থাকোঁ অনবৰতে যে মই অসমীয়াতে পাৰিলে কথা পাতিম, বা কিবা যদি শব্দ বুজি নাপাওঁ ইংলিছত জানো, মই ঘৰত মাক সুধোঁ ফোন কৰি যে অসমীয়াত এইটো কি বুলি কোৱা হয়। আৰু মই এই ট্ৰেণ্ডটো খুব বেয়া পাইছিলোঁ দিল্লীত গৈ পেলাই, যে মোৰ বহুত ল'ৰা ছোৱালীৰ লগত জড়িত হৈ থাকোঁ, একদম আপোনাৰ অসমীয়া ক'বই নোৱাৰে, খুব কষ্ট পায় অসমীয়া ক'বলৈ, প্ৰায় ইংলিছতে কয়। ময়ো যেতিয়া মোৰ নন আছামিজ লগৰ লগত কথা পাতোঁ তেতিয়া ময়ো ইংলিছত কথা পাতোঁ, কিন্তু মই ইয়াত যেতিয়া থাকোঁ আজিলৈকে মোৰ লগৰ ল'ৰা ছোৱালীও ফোন কৰিলে কয় তই ইমান সময় দিল্লীত আছোঁ, তই ইমান ধুনীয়া অসমীয়াত কিয় কৈ থাকোঁ, ইংলিছত কিয় নকওঁ। মই কৈছোঁ সেয়া ঘৰৰ পৰা চলি আহিছে, আমাৰ ঘৰত সেই হিচাপে পঢ়োৱা হৈছে, গতিকে মোৰ নিজৰো চেষ্টা থাকে যে মই ইংলিছত পঢ়িলোঁ যিহেতু মই অসমীয়া জানিব লাগে, কাৰণ মই প্ৰথমে এগৰাকী অসমীয়া। গতিকে মই ভাবোঁ যে টু ৱে প্ৰচেছ, দুফালৰ পৰাই দুখিনি ষ্টুডেণ্টছে তেনেকৈ আগবাঢ়ি গ'লে সেইটো পাৰ্চপেক্টিভত গ'লে ভাল। আমি বহুখিনি কথা পাতিলোঁ ৰাজকুমাৰীৰ লগত, যিহেতু সময় আমাৰ বিশেষ হৈ আহিছে, আৰু আজি অনুষ্ঠানত আমি তেখেতৰ পৰা শৈক্ষিকৰ পৰা বিভিন্ন মেধা শক্তিখিনি আমি আলোচনা কৰিলোঁ। যিহেতু সময়ৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব, সেয়েহে পুনৰ আজি আপোনাক এই অনুষ্ঠানত লগ পোৱাৰ বাবে আমাক কিকণ সুবিধা দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোকক মোক আজি এই প্লেটফৰ্মটোৰ দিয়াৰ বাবে বহুত ধন্যবাদ, আৰু আশা কৰোঁ আমি আকৌ এদিন লগ পাওঁ, কিন্তু এইবাৰ যাতে মই কিবা এটা ভাল কাম কৰাৰ বাবে আপোনালোকক লগ পাওঁ।